ছাৰে আমাক লেট্ৰিন চাফা কৰিব দিয়ে। নকৰিলে আমাক পিটন দিয়ে। নগাঁও জিলাৰ জুৰিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত 1035 নং মুক্তাব বিদ্যালয়ৰ প্ৰাক্তন শিক্ষকৰ ভয়ংকৰ দুৰ্নীতি। প্ৰধান শিক্ষকগৰাকীয়ে কণ কণ ছাত্ৰ ছাত্ৰীক লিখা পঢ়াৰ পৰিৱৰ্তে বলপূৰ্বকভাৱে বিদ্যালয়ৰ ভিন্ন কামত লিপ্ত কৰোৱাৰ অভিযোগ। মধ্যাহ্ন ভোজনৰ নামত 100 পৰা 120 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰধান শিক্ষকগৰাকীয়ে যোগান ধৰে 1 কেজি দাইল, 500 গ্ৰাম সয়াবিন, 200 গ্ৰামকৈ মিঠাতেল, 3টা নহৰু, 5টাকৈ পিঁয়াজৰ লগতে 4 পৰা 5টা জলকীয়া। আনকি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীকো প্ৰধান শিক্ষকে যোগান ধৰা অনুযায়ী কাম চলাই নিবলৈ ভাবুকি দিয়ে আৰু এই কথা প্ৰধান শিক্ষকগৰাকীয়ে নিজ মুখেৰে অন কেমেৰাত স্বীকাৰ কৰে। হিমন্ত ছাৰে পইচা দিয়ে নিদিয়ে ইয়াতে আপুনি যাক ইয়াত 100 গ্ৰাম তেল প্ৰায় 200 মান এতিয়া ছাত্ৰ আছে আজি উপস্থিত। তাৰ ভিতৰত 100 গ্ৰাম মিঠাৰ তেল, 4টা পিঁয়াজ আৰু 4টা ৰচুন। এটা আমাৰ 125 নং পুৰণিয়াটি মুক্ত স্কুল বিদ্যালয়খনৰ নাম কি? বিদ্যালয়ৰ নাম আমাৰ 125 নং পুৰণিয়াটি মুক্ত স্কুল। কিন্তু জলকীয়া গুৰি, হালধি গুৰি, মৰিচৰ গুৰি এইবিলাক আনা নাই। আমাৰ ইয়াত হেড ছাৰ যেজন আছে শহীদুল মাষ্টাৰ, এইটো আজি বজাৰ কৰিছে স্কুলৰ কিমান ছাত্ৰ আহিছে, ছাত্ৰখিনি উপস্থিত নোলোৱাকৈ হাজিৰা নামতাকৈ আগতীয়াই বজাৰটো লৈ আহিছে। কিমান ছাত্ৰ আহিছে ছাত্ৰটো আগতে হিচাপ কৰিব লাগিব, তাৰপিছত বজাৰটো কিমান হয় তাৰপিছতহে বজাৰটো আনিব লাগিব। কিন্তু তাৰ হিচাপ নাই, কোনো হাজিৰা উঠোৱা নাই, আগতে বজাৰটো আহি গৈছে। উক্ত বিষয়ে অঞ্চলৰ স্থানীয় ৰাইজ তথা মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ লগতে বিদ্যালয়ৰ সভাপতিয়ে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে। এই ভয়ংকৰ দুৰ্নীতি তথা অনিয়ম সংঘটিত হৈ থকা বিদ্যালয়খনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ সঠিক তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে। স্কুলখনত যিখন খানা ল'ৰা ছোৱালীক দিয়ে, তাৰমানে 200 গ্ৰাম পিঁয়াজ দিয়ে, 200 গ্ৰাম মিঠাতেল দিয়ে, আধা কেজিমান দালি দিয়ে। ল'ৰা ছোৱালী আছে নাই বোলে 500ৰ ওপৰত। এইখিনি বস্তুৱেতো ল'ৰা ছোৱালীৰ যোগ্যতা নহয়। সপ্তাহত ডিম এদিন দিব লাগে, কোনো দিনত ডিম এটা নিদিয়ে। 2 সপ্তাহ 3 সপ্তাহ মূৰত কেতিয়াবা দিয়ে। ক্লাছ চলি থকা অৱস্থাত ল'ৰা ছোৱালী বাহিৰত খেলা ধূলা কৰে। ল'ৰা ছোৱালী 5ত পঢ়ে, ল'ৰা ছোৱালীয়ে তাৰ নাম লিখিব নাজানে। এইবিলাক কেনেকৈ ক্লাছ চলে? মাষ্টৰবিলাক তেতিয়াহ'লে ক'ত থাকে? মাষ্টৰবিলাক কেইটা বজাত আহিব লাগে স্কুলত? 10টা, 10:30, 11টা, কোনো টাইম টেবুল নাই। 2জন আহিলে 3জন নাহে, 3জন আহিলে আৰু এজন নাহে। তাৰমানে এইখিনি আমি গুটকা পালো, ৰাজ্যই এইখিনি চাব লাগে।